মানে এছাৰ সম্পৰ্কত আমাৰ ক'বলগীয়া কথাটো হৈছে বিজেপি চৰকাৰ আৰু নিৰ্বাচনী আয়োগে অসম ধ্বংসৰ অভিযানত নামিছে। মানে অসমখন শেষ কৰিব লাগে। এতিয়া বিহাৰ উত্তৰ প্ৰদেশৰ পৰা মানুহ আনি দুদিন আগত আহি আচলতে তেওঁলোকে ভোটাধিকাৰ প্ৰদান কৰাৰ অধিকাৰ লাভ কৰিব। সেইটো কি মানে? এতিয়া মানে অসমৰ ভৱিষ্যত এই উত্তৰ প্ৰদেশ বা বিহাৰৰ মানুহবিলাকে নিৰূপণ কৰিব নেকি? অসমৰ ৰাজনীতিটো তেওঁলোকে নিৰূপণ কৰিব যে আমাৰ অসমৰ যিবিলাক বৰ্তমানৰ ভোটাৰ, যিসকল খিলঞ্জীয়া মানুহ, আমি যিগৰাকী প্ৰতিনিধি জনপ্ৰতিনিধি নিৰ্বাচন কৰিম, সেই প্ৰতিনিধি নিৰ্বাচন কৰাৰ অধিকাৰ আমাৰ পৰা কাঢ়ি ল'ব খুজিছে তেওঁলোকে। আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, মানে দুদিন আগত আহি যদি ইয়াত আপোনাৰ নিৰ্বাচন আয়োগক যদি তেওঁলোকে অসমৰ নাগৰিকত্ব বিচাৰে, নাগৰিকত্ব মানে ভোট দিয়াৰ কাৰণে যদি তেওঁলোকে এপ্লাই কৰে, তেতিয়াহ'লে তেওঁলোকক লগে লগে সেই অধিকাৰ প্ৰদান কৰা হ'ব। সেইটো কি আচলতে? সেইটোতো অত্যন্ত ভয়ংকৰ কথা হৈছে। আৰু নিৰ্বাচনত আপোনালোকে জানে যে হৰা জিকা এটা দুটা ভোটতো হ'ব পাৰে। এতিয়া আপোনাৰ ঘপককে বিহাৰ উত্তৰ প্ৰদেশৰ পৰা কেইবা হাজাৰ মানুহ আহি আজি দিছপুৰ সমষ্টিতে যেনিবা আহিলে, আহি যদি আপোনাৰ ইয়াত তেওঁলোকে নিৰ্বাচনত ভোট প্ৰদান কৰিব, ভোট প্ৰদান কৰি ইয়াৰ কেণ্ডিডেটে ধৰক মানে ২-৩ হাজাৰ ব্যৱধানত যদি আপোনাৰ জিকি যায়, তেতিয়াহ'লেতো সেই মানুহবিলাক আহি জিকাই দিয়া হ'ব। সেই কথাটো আমি কেনেকৈ মানি ল'ম? এতিয়া বিহাৰত নিৰ্বাচন হৈ গ'ল, তাত যিবিলাকে ভোট দিলে এতিয়া অসমতো আহি ভোট দিব, মানে সেইটোৱে হ'বগে। আকৌ বিহাৰত নিৰ্বাচন হ'ব, তেওঁলোকে তাত এপ্লাই কৰিবগে। এতিয়া অসমত নিৰ্বাচন হ'ব, অসমত এপ্লাই কৰিব।